টোকো মাৰ আকৌ কি হৈছে একো নাই যিমান পাৰোঁ সিমান চিঞৰিছোঁ। নমস্কাৰ, মই গোপিকা। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰান ফৰ জুবিন দা যোৰহাটত যিটো মাৰাথন অনুষ্ঠিত কৰিছিলে আজি, আৰু তাৰ বাবে আমি যাবলৈ ওলাইছোঁ 3:30 বজাত। ইয়াতোকো কেইটামান গৰম ভাত খুৱাই ল'লোঁ। তাৰপিছত আমি এতিয়া যাবলৈ ওলাই আছোঁ। মাহঁতো যাব, দেউতা ঘৰতে থাকিব, আৰু আন্ধাৰে হৈ আছে, পোহৰ হোৱাই নাই। আৰু এয়া মাহঁতক লৈ আমি পালোগৈ ষ্টেডিয়াম। এইবাৰ প্ৰথমবাৰৰ কাৰণে কানুও দৌৰিব, তাৰ খুব ইচ্ছা মেডেল এটা লোৱাৰ, গতিকে সি দৌৰিব। তাৰপিছত এয়া মানুহ লাহে লাহে আহিছে, পোহৰে হোৱা নাই। আমি গৈ পাওঁ মানে পোহৰ হোৱাই নাই, আৰু এয়া পোহৰ হ'বলৈ ধৰিছে, মানুহবিলাকো আহিছে। আৰু এই আইতা কেইগৰাকী দেখিছে, চৰাইদেউৰ হয়, বয়সে হাৰ নপতা আইতা কেইগৰাকী, আৰু আজি দৌৰিব। তাৰপিছত লগ পালোঁ, ভাল লাগিলে, কথা পাতিলোঁ, আৰু এয়া লাহে লাহে দৌৰ আৰম্ভ হ'ব। আমাৰ পাপাও দৌৰিছে দেই। তাৰপিছত এয়া ইউবিকা কানু সাজু হৈছে। তাৰপিছতে এয়া আমাৰ টুকটুক আৰু পাপাহঁতো এয়া লাহেকৈ সাজু হৈছে আৰু ওলাই মেলি এয়া কানুৱে 3 কিলোমিটাৰ দৌৰিব, আৰু এয়া দৌৰিবলৈ সাজু হৈছে 3 কিলোমিটাৰ। তাৰপিছতে এয়া 10 কিলোমিটাৰ টুকটুক। ইমান ডাঙৰ মাজত ল'ৰা সৰুৰ ভিতৰত আছে টুকটুক, তাৰপৰা আমাৰ এভলিন আছে, তাৰপৰা আমাৰ জ্যোতিষ্ণা আছে, সিহঁতে দৌৰিব 10 কিলোমিটাৰ, টিকলাকেইটা। আৰু এয়া আমাৰ কানু আহিলে 3 কিলোমিটাৰ। বেচেৰাটো আজি প্ৰথম দৌৰিছে, কিন্তু ভাল দৌৰিছে। তাৰপিছতে এয়া আমাৰ টুকটুকত ওলাইছে, এতিয়া 10 কিলোমিটাৰ দৌৰিব, আৰু এয়া টুকটুকহঁতৰ দৌৰো এয়া আৰম্ভ হৈ গ'ল, আৰু ভালেই দৌৰিছে। 10 কিলোমিটাৰ 40 মিনিটত সম্পূৰ্ণ কৰিছে, এয়া গ'ল। তাৰপিছতে লাহে লাহে এনেকৈ আৰম্ভ হ'ল, বহুত আহিছিল। আৰু এয়া আমাৰ পূৰ্বী 5 কিলোমিটাৰ। এয়া আইতা দেখিছেনে কিমান সাহসী। এয়া টুকটুকহঁতলৈ ৰৈ আছোঁ, আৰু এনেও মাকবিলাকৰ মনটো মানে হেৰি হৈ থাকে নহয়। এয়া এভলিন আহি পালেহি। তাৰপিছত এয়া আমাৰ টুকটুক আহি আছে, আৰু বহুত আহি আছে পিছত, আৰু এয়া লাহে লাহে আহি আছে। আৰু মোৰ মাতটো ক্ৰমান্বয়ে ডাঙৰ হৈ গৈছে, তাক দেখাৰ লগে লগে জোৰ দে। এনেও মানে কিবা কিবি লাগি থাকে, কেতিয়া পাবহি, কি হ'ব, সেইবিলাক মানে মনত খুৰধনি লাগি থাকে। তাৰপিছত এয়া আমাৰ জ্যোতিষ্ণা আহি আছে একদম পূৰা জোচত, আৰু সিহঁতে কিন্তু 10 কিলোমিটাৰ ইমান ডাঙৰখিনিৰ লগত পূৰা সমানে মাৰিছে দেই, প্ৰাইজৰ কথা নাই। তাৰপিছত এয়া গোটেইখিনি, আৰু আমি গোটেই পাৰ্টিটো মৰিয়নি গ্ৰুপৰ এয়া সফলতাখিনি ভাল লাগিলে আজি। আৰু এয়া আমাৰ গঞ্জু, আৰু এয়া আমাৰ কানু। আমি আহি ঘৰ পালোহি। মেডেল এটা লোৱাৰ খুব ইচ্ছা আছিলে, টুকটুকক দেখি থাকে, আৰু আজি ফাইনেলি সি পাই গ'ল। খুব সুখী সি। বাৰু আজি